নমস্কাৰ জনাইছো টাইম 10 প্লাছৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ। ভাৰত বাংলাদেশ সীমান্তত 11টা অতিৰিক্ত বাহিনী মোতায়েন বিএছএফৰ তৰফৰ পৰা মোতায়েন কৰা হৈছে। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে বিএছএফৰ গুৱাহাটী সীমান্তই ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে। বিভিন্ন আকস্মিক পৰিস্থিতিৰ বাবে হস্তম হৈ আছে সীমান্ত সুৰক্ষা বাহিনী। সম্ভাৱ্য যিকোনো নিৰাপত্তাজনিত ভাবুকিৰ সমাধানৰ বাবে উচ্চ সতৰ্কতাৰ অৱস্থা ঘোষণা কৰা হৈছে। গুৱাহাটীৰ ফ্ৰণ্টিয়াৰৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 4,996 কিলোমিটাৰৰ বিএছএফৰ গুৱাহাটী সীমান্তৰ অধীনস্থ 509 কিলোমিটাৰ কোচবিহাৰ জিলা পশ্চিমবংগৰ পৰা দক্ষিণ শালমাৰা মানকাছৰ অসমলৈকে বিস্তাৰিত হৈ আছে। গুৱাহাটী সীমান্ত এই সমগ্ৰ এলেকা পহৰা দিবলৈ 11টা বিএছএফ বেটেলিয়ান আৰু এটা ৱাটাৰ উইং মোতায়েন কৰিছে, যিবোৰ সকলো এতিয়া হাই এলাৰ্টত আছে। সীমান্ত আউটপোষ্ট ভিঅপিত জনশক্তি বৃদ্ধি কৰা হৈছে আৰু ফলপ্ৰসূ নিৰীক্ষণ নিশ্চিত কৰিবলৈ সকলো চোৰাংচোৱা সঁজুলি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হৈছে। উপ ইউনিটসমূহক উচ্চ সতৰ্কতা বজাই ৰাখিবলৈ আৰু যিকোনো প্ৰতিকূল পৰিস্থিতি তাৎকালীনভাৱে মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।